চৰকাৰী বান সাহায্যত ব্যাপক দুৰ্নীতিৰ অভিযোগ বিজেপি নেতাৰ প্ৰতিষ্ঠানে বানাক্ৰান্তক প্ৰবঞ্চনা কৰাৰ অভিযোগ হোজাই জিলাৰ বানাক্ৰান্তক চৰকাৰী খাদ্য সামগ্ৰী যোগানত ব্যাপক অনিয়ম বানাক্ৰান্তক যোগান ধৰা হৈছে অতি নিম্নমানৰ খাদ্য সামগ্ৰী আৰু মিঠাতেল খোৱাটো বাদেই দিয়ক গাত ঘঁহিবলৈও উপযোগী নহয় এই মিঠাতেল খুদ একাংশ লোকেই উত্থাপিত কৰিছে এই অভিযোগ তদুপৰি নামমাত্ৰ খাদ্য সামগ্ৰী বিতৰণ কৰাৰ অভিযোগ উঠিছে বিজেপি নেতা শানু পালৰ প্ৰতিষ্ঠানে লাভ কৰিছিল এই ঠিকা বিধায়ক শিলাদিত্য দেৱৰ সুহাদস্বৰূপ শানু পাল এইটো আমাৰ টাইগাৰ তেল দিছে টাইগাৰ তেলটো দিনিছো আমি চৰকাৰৰ শুনিছো এইটো ভাল তেল দিছে কিন্তু এইটো তেল দিছে যে ইমান গন্ধ তেলটো আৰু তেলটো যে ইমান কম দিছে আমাৰ ধৰক 15 জন মানুহ হলে 20 জন মানুহ হলে আধা লিটাৰ যোন মানুহৰ 25 জন মানুহ তাক দিছে 1 লিটাৰ এটা শুনামতে চৰকাৰে আমাক ৰিলিফ আৰু বেছি দিছে কিন্তু এইটোৰ ওপৰত চৰকাৰে এটা তদন্ত কৰি বিভিন্ন ব্যৱস্থা লবলৈ আমি দাবী জনাইছো আৰু এইবিলাক মানুহৰ কাৰণে চৰকাৰৰ বদনাম হৈ আছে চৰকাৰে কিমান ভাল বস্তু দি আছে মানুহ কিন্তু এইবিলাক মানুহে আমাক ডুপ্লিকেট বস্তু দি কিনি এইবিলাক তেল খাইলে বেমাৰ হ'ব ডাইৰেক্ট বেমাৰ হ'ব ইমান গন্ধ মাখিবলৈ নাজানে কিন্তু এইটো কাৰণে আপোনাৰ মাধ্যমে আমি দাবী জনাইছো